যত মই বৰ্তমান আছো মঙ্গলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰু মঙ্গলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত হোৱাৰ কথা আছিল নুৰুদ্দিন আহমেদ ইণ্টাৰ ডিষ্ট্ৰিক্ট সিনিয়ৰ ক্ৰিকেট প্ৰতিযোগিতা। আজিৰ খেল আছিলে লখিমপুৰ আৰু বৰপেটাৰ মাজত, কিন্তু খেলখন নহ'বগৈ। এইকাৰণে দুপাল পিতা বৰষুণৰ কাৰণে মঙ্গলদৈ ষ্টেডিয়ামৰ অৱস্থা এইটো হৈছে। কৃত্ৰিম বানপানীয়ে আৱৰি ধৰিছে মঙ্গলদৈ ষ্টেডিয়াম। মূল পিচখন যদিও পানীয়ে পৰা অকণমান বাচি আছে, কিন্তু বাকী আমি আউটফিল্ডখন যদি চাওঁ গোটেইখিনি পানী পানী পানী। আৰু এই পানী অকল মঙ্গলদৈ ষ্টেডিয়ামৰ পানী নহয়, এই পানী ওচৰ চুবুৰীয়া যিখিনি আছে তেওঁলোকৰ পৰা পানীটো ইয়াতে সোমাই গৈছে। ইতিমধ্যে পানী উলিয়াই দিয়াৰ কাৰণে যিহেতু জলপৃষ্ঠটো মঙ্গলদৈ বেগানৈৰ জলপৃষ্ঠ যথেষ্ট তলত আছে, গতিকে পানীটো ওলাই গৈ আছে। আৰু আবেলিলৈকে যদি বৰষুণ নিদিয়ে পানী শুকাব, কিন্তু আজিৰ খেল হোৱাৰ সম্ভাৱনা একেবাৰে নাই। তিনিদিনীয়া মেচ, এই তিনিদিনীয়া মেচত অন্তত যদি আজি আৰু বৰষুণ নিদিয়ে, কিন্তু এতিয়াও কিনকিনীয়া বৰষুণ এটা দি আছে। যদি বৰষুণ দিয়া বন্ধ হয়, ৰ'দ যদি আহে, পানী আজি ওলাই যোৱাৰ পিছত কাইলৈৰ পৰা হয়তো খেলখন হ'ব পাৰে। গতিকে মই এইখিনি দেখুৱালোঁ মঙ্গলদৈ ষ্টেডিয়ামত। ইয়াত 6টা গেলাৰী, এই 6টা গেলাৰীৰ লগত আমাৰ পেভিলিয়ন ইমান ধুনীয়াকৈ। আৰু 2টা টিম কালিয়েই আহি আমাৰ মাজত উপস্থিত হৈছে। ইতিমধ্যে এম্পায়াৰৰ পৰা আদি কৰি স্ক'ৰাৰ পৰা আদি কৰি সকলো আহি উপস্থিত হৈছে, সকলো সাজু হৈছিলে। কিন্তু বতৰৰ বিধি পথালিৰ বাবে আজি আমাৰ আজিৰ পৰা যি দ্বিতীয় ঘূৰণৰ যি খেল নুৰুদ্দিন আহমেদ ইণ্টাৰ ডিষ্ট্ৰিক্ট ছিনিয়ৰ ক্ৰিকেট প্ৰতিযোগিতা, এই খেল নহ'ব বুলিয়েই অনুমান কৰা হৈছে। যদিও আনুষ্ঠানিকভাৱে এতিয়াও ঘোষণা হোৱা নাই আছাম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা, তথাপিও যিটো পৰিৱেশ পৰিস্থিতি চাই অন্তত খেল নহ'ব বুলি আমি ধাৰণা কৰিছোঁ। কিন্তু অকল এই দুটা ডিষ্ট্ৰিক্টৰ মাজতে নহয়, ইয়াত আৰু খেল হ'ব। মই আশা কৰিছোঁ বৰুণ ডেপাৰে যদি কৃপা দৃষ্টি প্ৰদৰ্শন কৰে, তেতিয়াহ'লে বাকী খেলবোৰ নিশ্চয় পৰ্যায়ক্ৰমে অনুষ্ঠিত হৈ যাব। আপোনালোক আহিব, খেল চাব। মই আশা কৰিম যে বৰষুণ কমক, খেলখন হওক। ধন্যবাদ।